বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ৰতুৱাস্থিত পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ শেখৰ বৈশ্যৰ ৰহস্যজনকভাৱে মহাবিদ্যালয়ৰ কোৱাৰ্টাৰতে উদ্ধাৰ হয় মৃতদেহ। বিৱৰণী মতে আজি পুৱা প্ৰায় 9 বজাত অধ্যাপক ডক্টৰ শেখৰ বৈশ্যৰ পত্নীয়ে বহুবাৰ ফোন কৰাৰ পিছতো অধ্যাপক বৈশ্যক ফোন ৰিচিভ নকৰাত পত্নীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষক বিষয়টো অৱগত কৰে। অধ্যক্ষগৰাকীয়ে লগত আন এজন অধ্যাপক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লগত লৈ অধ্যাপক বৈশ্যৰ কোৱাৰ্টাৰত উপস্থিত হৈ বহুবাৰ মাতি অৱশেষত কোনো উমঘাম নাপাই দৰ্জাখন ঠেলাত হঠাৎ দৰ্জাখন মুকলি হোৱাত বিচনাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অধ্যাপক ডক্টৰ শেখৰ বৈশ্যৰ দেহ। অধ্যক্ষগৰাকীয়ে বিষয়টো উমান পাই ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত আৰু আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ দল আহি উপস্থিত হোৱাত স্পষ্ট হয় অধ্যাপক শেখৰজ্যোতি বৈশ্যৰ মৃত্যুৰ সংবাদ। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত জিঞ্জিয়া আৰক্ষীয়ে মৃতদেহটো চমজি লৈ যাৱতীয় তদন্ত অব্যাহত ৰাখিছে। ব্যক্তিগৰাকীৰ বয়স 45 বছৰ বুলি জানিব পৰা গৈছে। ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী 5 বছৰীয়া এটি সন্তানসহ বহু আত্মীয়ক এৰি থৈ যায়। মানে আমি কলেজলৈ সোনকালে মই আৰু ভাইচ প্ৰিন্সিপাল 8:45 কলেজলৈ আহিছোঁ। কলেজত অহাৰ পিছত ভাইচ প্ৰিন্সিপালৰ আমাৰ মিছেছ তেওঁ ঘৰতে থাকে। গতিকে তেওঁলোকৰ এটা কৰ্তাও চৰাচৰিৰ কাৰণে আজি যি চবতে আমি হ'ল ডক্টৰ শেখৰজ্যোতি বৈশ্য তেওঁৰ পৰিবাৰে তেওঁলৈ মানে প্ৰায় ৰাতিপুৱাৰ পৰা ক'লে যে মই মানুহজনলৈ ফোন কৰি আছোঁ, কিন্তু 15-25টা ফোন কল কৰিছোঁ, কিন্তু তই ৰেচপণ্ড কৰা গতিকে নকৰা। গতিকে সেই অনুসৰি তেওঁ গ'লে আহি পেলাই তেওঁ মানে হেৰি কৰিলে, কলিং বেল টিপিলে, দুৱাৰত টিপিয়ালে, কোনো ৰেচপণ্ড নাপায়। তেওঁ লগালগ তাৰমানে ইয়ালৈ ফোন কৰিলে, তেওঁ মিষ্টাৰলৈ ফোন কৰিলে, সি লগালগ গ'ল। যোৱাৰ পিছত একেই ৰেচপঞ্চ, তাৰমানে কি ঢুকিয়াইছে হেৰি ঢুকিয়াইছে, একো তাৰমানে ৰেচপঞ্চ নাই। গতিকে আমাৰ অকণমান সন্দেহ হ'ল। সন্দেহৰ কাৰণে মোক মাতিলে আৰু ডক্টৰ মফিজুল ইছলাম, মই আৰু শ্বহীদুল হক আমাৰ ফটোত আমি তিনিও গ'লোঁ। তেনেকুৱা আমি একে ব্যৱস্থা হাতত লৈছিলোঁ, কিন্তু আমি দেখিলোঁ যে তাৰমানে কোনো সাৰ সুৰ নাই। গতিকে দুৱাৰখন আমি খুব জোৰে তাৰমানে জোকাৰি দিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া মানে হুকটো আচলতে কেনেবাকৈ খুলি আহিলে। তো আমি গৈ পেলাই তেওঁ বেডৰুমত দেখিছিলোঁ তেওঁ এনেকৈ কৰি পেলাই শুই আছে। গতিকে আমাৰ সন্দেহ হ'ল যে তেওঁ আচলতে জীৱিত নে মৃত আমি ধৰিব পৰা নাই। গতিকে মই ইমিডিয়েটলি হস্পিটেললৈ ফোন কৰিলোঁ আৰু থানালৈ ফোন কৰিলোঁ। সেইটো 9:21 তেওঁলোক ইমিডিয়েট আহিলে। আহি পেলাই তেওঁলোকে গোটেইখিনি ষ্টেটমেণ্ট ল'লে আৰু চাই পেলাই তেওঁলোকে আমিতো চুব নোৱাৰোঁ, কাৰণ ডেড বডি চুলে ধৰক এইবিলাক কাইলৈ বহুত কথা আহি পৰিব। সেইকাৰণে আমি কোনো ডেড বডি আমি চোৱা নাই। গতিকে তেওঁলোক আহি এইটো প্ৰায় এটা নিশ্চিত কৰিলে তাই ইতিমধ্যে আহিছিলে। তাৰপিছত পৰ্যায়টো হ'ল যে তেওঁলোকে এইটো আমাক ক'লে যে প্ৰশাসনৰ জৰিয়তে এইটো কাম কৰিব লাগিব। তেওঁলোকে মেজিষ্ট্ৰেটক মাতিলে, এই লেডি মেজিষ্ট্ৰেট আমাৰ বাইদেউ ইয়াত আহিছিলে। আহি পেলাই যিমানখিনি ফুটেজ ল'ব লাগে, যি কৰিব লাগে, কাৰ পৰা আপোনালোকৰ যিখিনি কথা আছিলে তেওঁলোকে ল'লে। আপুনি যেনেকৈ সুধিছে সেই কথাখিনি আমি তেখেতসকলকো কৈছোঁ। গতিকে এইখিনি লোৱাৰ পিছত এতিয়া তেওঁ তেজপুৰলৈতো মানে ৰেফাৰ কৰি দিছে যে তাৰমানে পষ্টমৰ্টেমটো তেজপুৰতে হ'ব। আৰু তেওঁ ঘৰ যিহেতু গুৱাহাটীত, তো আমি প্ৰায় 10টামান বজাতহে তেওঁলোকক সঠিক খবৰটো দিবলৈ অকণমান অসুবিধা, আপোনালোকে বুজি পাইছে। মৃত হ'লেও আমি দিব নোৱাৰোঁ যে জীৱিত আছে। গতিকে আমি অলপ টেকফুলি কৈছিলোঁ যে আপোনালোকৰ ল'ৰাটোৱে হওক, আপোনাৰ মানুহজনে হওক, মানে অলপ অসুস্থ, আমি হস্পিটেললৈ লৈ যাম, গতিকে আপোনালোক আহি থাকক। কিন্তু ইতিমধ্যে যেতিয়া এই খবৰবিলাক আজিকালিতো আপোনাৰ ছ'চিয়েল মিডিয়া আছে, কিবা আছে, ক'ৰবাৰ পৰা খবৰ পাইছে মৃত বুলি, সেইটো যিয়ে নহওক তেওঁলোক আহি আছে। এতিয়া তাৰমানে আমাৰ পৰ্যায়টো হ'ব কি যে ঘৰৰ মানুহ নহালৈকে আচলতে পষ্টমৰ্টেমটো আমি কলেজৰ ফালৰ পৰা কৰিব নোৱাৰোঁ কোনো কাৰণ। দুৱাৰখন মানে দুৱাৰটো মৰা আছিলে, কিন্তু তাৰমানে কি হ'ল, তেওঁ চিট কানিটো চিধাকৈ লগাই থৈছিলে। খৰৰ কিবা কাৰণে থাকি গ'ল। গতিকে আমি খুব বেছি জোকাৰৰ কাৰণে তাৰমানে খটককৈ এটা শব্দ হোৱাৰ পিছত আমি গম পালোঁ যে দুৱাৰখন খুলিলে। তো খোলাৰ পিছত আমি তেওঁ বেডৰুমত সোমোৱা নাই, বাহিৰৰ পৰা দেখিলোঁ এনেকৈ মানে তেওঁ পৰি আছে। গতিকে আমাৰ সন্দেহ হ'ল। গতিকে আমি সেইকাৰণে আপোনাৰ পুলিচক ফোন কৰিলোঁ। মেজিষ্ট্ৰেট আহিলে আৰু তেওঁলোকে চাই মৃত বুলিয়ে মানে তেওঁলোক জানে আৰু তেওঁলোকে এইবিলাক কাম কৰিয়ে থাকে। তো এতিয়া অকণমান তেওঁলোক অহাৰ পিছত আমি ৰুম আৰু আমি ভাবিছোঁ যে 2017 চনতে তেওঁ ইয়াত যোগদান কৰিছিলে। যথেষ্ট চোকা ল'ৰা আছিলে আৰু আমি এতিয়া গম পাইছোঁ যে তেওঁ কিবা অলপ হাৰ্টৰ প্ৰব্লেম আছিলে। কিন্তু আজিকালি কি হয়, যিবিলাক
আমাৰ কিবা ৰোগ থাকিলে আমি কাকো শ্বেয়াৰ নকৰোঁ। আচলতে শ্বেয়াৰ কৰিলে কিছু সুবিধা পোৱা যায়। যদি তেনেকুৱা আছিলে, তেওঁ আচলতে কালি যদি গাটো বেয়া আছিলে, সেইটো আমি ভাবিব নোৱাৰোঁ। কেলৈ 5টা বজাত মই তেওঁ কলেজত লগ পাইছোঁ। তেওঁ 5টা বজাত কলেজত মই কিবা এটা কথা আছিলে, তুমি গুৱাহাটী যাবা নেকি, কিবা কাম আছে মোৰ। ধুনীয়াকৈ কৈছে যে মই গুৱাহাটী ছাৰ ভোট দিবলৈ যাম, মই এতিয়া নাযাওঁ। গতিকে এইটো হোৱাৰ পিছত হঠাৎ আৰু মৃত্যুটো আমি জানো যে মৃত্যু কেতিয়া কাৰ আহে আমি আপুনিও নাজানে, মই